এইটোতো গণতন্ত্ৰক হত্যা কৰাৰ এটা পৰিৱেশ, এটা ফেচিজিমৰ আৰম্ভণি। আৰু মহিলাসকলক আৰম্ভণিৰ পৰা আজিৰ পৰা ৩-৪ মাহৰ পৰাই তেওঁলোকে আৰম্ভ কৰি লৈছে লাখপতি বাইদেউ আঁচনিৰ নামত। তেওঁলোকে প্ৰথম এটা মিছা ভুৱা প্ৰতিশ্ৰুতি সন্মোহন এটা দিব খুজিছিল, যেনেকৈ যোৱাবাৰ বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈ নিদিলে। এবাৰো ঠিক লাখপতি বাইদেউ নিৰ্বাচনৰ আগত ফৰ্ম ফিল আপ কৰিছে, কিন্তু পিছত নিদিয়ে। এতিয়া যিবোৰ আপোনালোকে কৈ আছে, যিবোৰ এক্সিষ্টিং যিবোৰ আঁচনি, যেনে ধৰক আপোনাৰ জীৱন বীমাৰ যিখন আঁচনি অৰুণোদয়, এইবোৰ ৰাজ্য চৰকাৰৰ থকা আঁচনি। আপোনালোকে সকলোৱে জানে যে যিটো নিৰ্বাচনী আচৰণ বিধি মডেল কোড অফ কণ্ডাক্ট মতে মানে এক্সিষ্টিং কোনো আঁচনি তেওঁলোকে তাৰ নামত ভোটো বিচাৰিব নোৱাৰে। তাৰ সেই বিষয়টো নিৰ্বাচনৰ আচৰণ বিধি মানে এই চলি থকাৰ সময়ত নটিফিকেশ্যন হোৱাৰ পিছত কেতিয়াও তাৰ প্ৰচাৰো চলাব নোৱাৰে, এইটো নিয়ম। কিন্তু এতিয়া দেশত শাসন ব্যৱস্থা এনেকুৱা, কোনো আইন নাই। কোনোৱে যদি ইয়াৰ বিৰোধিতা কৰি যদি কয়, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয়। গতিকে এইটো চলি আছে। এতিয়া দেখিছোঁ যে শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ এখন ভুৱা প্ৰপত্ৰ, যদিও তাত আৰ্থ সামাজিক জৰীপ বুলি প্ৰপত্ৰখনত লিখিছে, মানুহক প্ৰচাৰ কৰিছে যে এখন অৰুণোদয় আঁচনিৰ ফৰ্ম। গতিকে ফৰ্ম বুলি কৈ মানুহৰ পৰা ভোট ল'বলৈ তেওঁলোকে চেষ্টা কৰিছে। নিশ্চয় সন্দেহ আছে নিৰ্বাচন আয়োগ, কাৰণ ডিলিমিটেশ্যনৰ সময়তো আমাৰ সন্দেহ আছিল। তেতিয়া আমি কৈছিলোঁ যে এই গোটেই কথা বতৰাবোৰ পলিটিকেলি মটিভেটেড বায়াছ হৈছে, কাৰণ এই গোটেই কথা বতৰাবোৰ যি ধৰণে হ'ব লাগে হোৱা নাছিল। এতিয়াও ঠিক তেনেকুৱাই। এতিয়া আমি দেখিছোঁ যে পক্ষপাত দুষ্ট এটা আচৰণ কৰা দেখিবলৈ পাইছোঁ, বিশেষকৈ এইবোৰ যিমান ধৰক শক্তিশালীভাৱে ব্যৱস্থা, মুখ্যমন্ত্ৰী বিশেষকৈ সৰ্বানন্দ সোণোৱাল, তেওঁৰ থকা এই সমষ্টিটোত আচলতে তেওঁকো আচলতে কৰিব লাগিছিল চৌকছ। কোনোবাই কৰিছে দলৰ কৰ্মকৰ্তা, একেবাৰে এখন দুখন কৰিলে বেলেগ কথা, মিছন মুডত চুকে কোনে হাজাৰ ইলেকশ্যন মানে তেওঁলোকৰ মানুহ গোটেই পিয়াপি দি থাকে। গতিকে খবৰটো সকলোৱে পাইছে। এনেকুৱা নহয় যে 2-4খন কোনোবা বিলাইছে, একেবাৰে হাজাৰ হাজাৰ লাখ লাখ প্ৰপত্ৰ, যিখন প্ৰপত্ৰ নহয় বা প্ৰপত্ৰ কৰিব পৰা কোনো ধৰণৰ অধিকাৰেই নাই, সেইখনক তেওঁ মানুহৰ মাজত ভুলকৈ প্ৰচাৰ কৰি ভোট ল'বলৈ চেষ্টা কৰিছে। গতিকে এবাৰ শেষ তেওঁলোকৰ অস্ত্ৰ প্ৰলোভন। সাম্প্ৰদায়িকতা নচলে, অতদিনে তেওঁলোকৰ চলি থকা ভয় ভাবুকি নচলে, এবাৰ মিছা কথা নচলে, মিছা গোটেই কাম কাজবোৰ তেওঁলোকে মানুহে গম পাইছে। সেইকাৰণে শেষ অস্ত্ৰ প্ৰলোভন বিভিন্ন ধৰণে। কিন্তু এইবাৰ মই ভাবোঁ যে ৰাইজে তেওঁলোকৰ মিছা কথাত ভুল নাযায়, কাৰণ আগতে অভিজ্ঞতা পাইছে। বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কোৱাৰ পাছত তেওঁলোকক যিহেতু নিদিলে, ভোটটো ল'লে, এইবাৰো ৰাইজে কৈছে যে টেঙাম দুবাৰ বিক্ৰী কৰিব নোৱাৰে। এইবাৰ তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব বুলি, আৰু এইবাৰ তেওঁলোকৰ ইয়াত এই ডিব্ৰুগড় লোকসভাত কোনো কাৰণতে তেওঁলোকে নিজিকে বুলি গম পাই সকলো ৰথী মহাৰথী নমাই দিছে। সকলো ৰথী মহাৰথী আহিলেও ইয়াত কাম নহ'ব, কাৰণ এইবাৰ এই যুঁজখন বিজেপিৰ লগত অৰুণজ্যোতি গগৈৰ যুঁজ হৈ থকা নাই। এই যুঁজখন এবাৰ বিজেপিৰ লগত আমাৰ ডিব্ৰুগড় লোকসভাৰ আমাৰ সংগ্ৰামী জনগণৰ যুঁজ। এই যুঁজখন এবাৰ আমাৰ মানুহৰ স্বাভিমান প্ৰতিষ্ঠাৰ যুঁজ হিচাপে মানুহে গ্ৰহণ কৰিছে। যোৱাকালি আপোনালোকে দেখিছে যে মাকুমত মাজ নিশালৈকে কিমান হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, কাৰণ বিজেপিয়ে সভা সমিতিলৈ টকা পইচা দি মানুহ আনে, গাড়ী দি ভাড়াতীয়া মানুহ আনে। কিন্তু আমিতো আমাৰ স্বতঃস্ফূৰ্ত না গাড়ী দিব পাৰোঁ, খোজকাঢ়ি 10 কিলোমিটাৰ দূৰৰ পৰাও মানুহ আহিছে। এইটোৱে প্ৰমাণ কৰিছে যে মানুহৰ বিজেপিৰ প্ৰতি কিমান খং আছে। বিজেপিয়ে যিবোৰ অন্যায় কৰিছে, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থাকোঁতে যিমানবোৰ জাতিধ্বংসী কাম কাজত তেওঁ সহযোগিতা কৰিলে, হাত উজান দিলে, আৰু তাৰ লগে লগে সাধাৰণ মানুহবোৰৰ এই চৰকাৰখনৰ দিনত যেনেধৰণে এটা জীয়াতু ভুগিছে, সেইবোৰৰ উত্তৰ দিবলৈ ৰাইজ সাজু হৈছে, সজাগ হৈছে। আৰু এতিয়া সমগ্ৰ অসমখনত বেলেগ তেওঁলোকৰ মানে লক্ষ্য নাই, তেওঁলোকৰ লক্ষ্য ডিব্ৰুগড় আৰু যোৰহাট।